ৰামৰ নামতে ইয়াত এই নাটকবাজিবিলাক চলিলে জয় শ্ৰীৰাম লিখিছে গোটেই ফ্লেগবিলাক মই এতিয়াও দেখিছোঁ গুৱাহাটীত লাগি আছে আমাৰ প্ৰয়োজনীয়তা অকল ভোটতহে তাৰপিছততো আমাৰ অধিকাৰৰ কথাটো কোনো নেপাতে বিহাৰী সম্প্ৰদায়ৰ ছট পূজা পাতিবলৈ গোটেই অসম বন্দিছে এইটো গ্ৰহণযোগ্য হ'ব পাৰে নি বিজেপি মানুহৰ কাৰণে আইন নাই বিজেপি মানুহে যি ইচ্ছা তাকে কৰিব পাৰে আইন আমাৰবোৰ কাৰণে আছে আপোনাক যদি বিজেপিৰ পৰা অফাৰ আহে আপুনি যাবনে আজিলৈকে এতিয়া পবিত্ৰ মাৰ্ঘেৰিটা MP হৈ আছে কেতিয়াবা আমি দোকানবোৰত সোমাওঁ 70 বছৰীয়া মানুহ এজনক 20-22 বছৰীয়া মাৰোৱাৰী ল'ৰাতে এই চাউল দে এই আমুক দে কয় অন্তৰখনে কান্দেতো আমাৰ তো আজি আমাৰ লগত আছে শৃংখল চলিহা চ' মই বহুত আজি এক্সাইটেড হৈ আছোঁ কাৰণ দাদাৰ পৰা বহুত কথা আজি জানিম আৰু এটা কাৰণে দাদাক খুব ভাল লাগে আপুনি একদম চিধা কথা কয় আৰু ভয় নকৰে যিটো কয় মুখত কয় আৰু কোনো ধৰণৰ হেৰি নাই মানে ডুপ্লিকেট মানে তেনেকুৱা ধৰণৰ হেৰি নাই ফেচ নাই আৰু চ' আজি বহুত কথা পাতিম চ' আপোনাক স্বাগতম জনাইছোঁ ধন্যবাদ বহুত ধন্যবাদ মই তোমাৰ শ্ব' চাই খুব ভাল লাগে থেংক ইউ চ' কালি যিহেতু গণতন্ত্ৰ দিৱস পাৰ হৈ গ'ল কালি দিনটোতে কৰা কথা আছে কিন্তু আপোনাৰ মিটিঙৰ কাৰণে বা কিবা কামৰ কাৰণে ক'ৰবাত যাবলগীয়া হ'ল কিন্তু ফাৰ্ষ্ট কুৱেশ্যন এইটোৱে হ'ব কালি সুধিবলগীয়া আছিলে কিন্তু আজি মই সেইটো কুৱেশ্যনটো পুট কৰিব বিচাৰোঁ যে আমি সকলোৱে কৈ থাকোঁ ইণ্ডিয়া ইজ এ ডেম'ক্ৰেটিক কাণ্ট্ৰি এনেকৈ এটা চেণ্টেঞ্চ আমি কোৱা যায় বা কওঁ আমি এইটো কথা কিন্তু সঁচা অৰ্থত সঁচাকৈ হয়নে চাওক বৰ্তমান সময়ত ইয়াত গণতান্ত্ৰিক ব্যৱস্থাটোক নস্যাৎ কৰা হৈছে বিশেষকৈ আমাৰ খিলঞ্জীয়া মানুহবোৰৰ ক্ষেত্ৰত খিলঞ্জীয়া মানুহবোৰৰ ওপৰত দমনমূলক নীতি চলিছে অনা অসমীয়া মানুহৰ দ্বাৰা খিলঞ্জীয়া মানুহ যদি আমি এখন গণতন্ত্ৰত আছোঁ যদি এজন অনা অসমীয়া মানুহৰ যিমানখিনি ৰাইটছ আমাৰো সিমানখিনি ৰাইটছ কিন্তু আমাৰ মানুহখিনি এই অধিকাৰবোৰৰ পৰা বঞ্চিত হৈছে আৰু বঞ্চিত হোৱাত আমাৰ দুখ আছে ক্ষোভ আছে আৰু আমি সেইকাৰণে কথাবিলাক মুকলিমূৰীয়াকৈ কৈছোঁ যে আমি বেয়া পাইছোঁ কাৰণ গণতান্ত্ৰিক দেশ এখনত সেইদিনা কামাখ্যাত অসমীয়া ল'ৰা এটাক অনা অসমীয়া মানুহকেইটামানে খুব মাৰিলে কিবা পাৰ্কিঙৰ কথাত তাৰপিছত আমাৰ যেতিয়া ল'ৰাটোক মাৰিলে অসমীয়া ল'ৰা এটাক মাৰিলে মৰা মানুহকেইটাৰ ওপৰত কোনো ধৰণৰ একশ্যন নহ'লে তাৰপিছত আমাৰ ল'ৰাখিনি গৈ পেলাই দুচাটমান দিলেগৈ লগে লগে আমাৰ ল'ৰাকেইটাক ধৰি পেলাই এই জালুকবাৰী থানাত ভৰাই থৈ দিলে এটা কথাটো হৈছে প্ৰথম যে অনা অসমীয়া ল'ৰাকেইটাই মাৰিছিলে তেতিয়া পুলিচ ক'ত আছিলে সিহঁতৰ কাৰণে আইনখন বেলেগ আৰু আমাৰ ল'ৰাখিনিৰ কাৰণে আইনখন বেলেগ এইটো বস্তুটো নহ'ব আৰু আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ হ'ব আমিতো কোৰ্টৰ আগত বহি ধৰ্ণা দিয়া সংগঠন নহয় আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ হ'ব কিন্তু আমি সদায় কৈছোঁ যে আমি ইয়াত আক্ৰমণ কেতিয়াও প্ৰথমতে নকৰোঁ কিন্তু আক্ৰমণ যদি আমাৰ ওপৰত কৰে খিলঞ্জীয়াৰ ওপৰতকৈ আমি প্ৰত্যাক্ৰমণ কৰিম এইটো জীয়া জাতিৰ এটা চিন এইটো জীয়া জাতি আমি এটা জীয়া জাতিটো সহ্য বিজয় মহিয়াৰ এটা জাতি জীয়া জাতি এইটো চিন হয় আৰু এটা কথা যিহেতু আপোনাৰ সংগ্ৰামৰ কথা মই এইটো এটা বেলেগ কুৱেশ্যনলৈ যাওঁ সংগ্ৰামৰ কথা মই নাজানো দেই মই মানে জানিব মন গৈছে সেয়া আপোনাৰ আৰম্ভণিৰ পৰা এতিয়ালৈকে আপুনি জীৱনত বহুতো ঘাত প্ৰতিঘাত প্ৰত্যেকজন ব্যক্তিয়ে পায় তেনেকৈ আপুনিও পাইছে আপোনাৰ দলৰ সংগঠনৰ ক্ষেত্ৰতে হওক বা আপোনাৰ নিজৰ পাৰ্চনেল লাইফতে হওক বহুত ক্ষেত্ৰত আপুনি সংগ্ৰাম কৰিবলগীয়া হৈছে চ' মই জানিব মন গৈছে অলপমান আপোনালোকে আনন্দ বহুত দিছে আজি যিটো পৰিচয় সংগঠনৰ পৰাই পৰিচয় মোক ঘৰখনেও বহুত সহায় কৰিছে মোৰ দেউতা বহুত জাতীয়তাবাদী মানুহ আছিলে আৰু দেউতাহঁতে মোৰ দেউতা 127 বাৰ জেললৈ গৈছে সেইটো মই গম পাইছোঁ ভাষা আন্দোলন মধ্যম আন্দোলন তেল শোধনাগাৰ আন্দোলন তাৰপিছত বিদেশী বহিষ্কাৰ আন্দোলন আৰু জাতীয়তাবাদটো মানে কি জাতীয়তাবাদ সদায় উগ্ৰ হয় কাৰণ উগ্ৰ কিয় হয় নিজৰ জেগাত যেতিয়া নিজৰ মানুহখিনিয়ে অধিকাৰ বিচাৰিবলগীয়া হয় তেতিয়া উগ্ৰতাই হ'ব আৰু সেইকাৰণে কিবা নম্ৰ ভদ্ৰ জাতীয়তাবাদ নাথাকে মানে জাতীয়তাবাদ হ'লে উগ্ৰ জাতীয়তাবাদ আমাৰ নিজস্ব কিছুমান দৰ্শন আছে বিল আছি থানাৰ কিছুমান আদৰ্শ আছে আৰু আমি আদৰ্শৰ পৰা বিচলিত হোৱা নাই নহওঁ এতিয়া চাওক কিছুমান মানুহ দুদিন আগলৈকে জয় অসম কৰি থাকে পিছদিনাই মন্ত্ৰী MLA হ'বলৈ ISSক খাকি পেণ্টটো পিন্ধি দিয়ে ভাৰত মাতাকে যে কয় আমিতো নকওঁ ন আমি নকওঁ যেতিয়া নকওঁ আৰু আমাৰ মুখৰ পৰা আৰু জয় শ্ৰীৰাম উলিয়াব পাৰিব নেকি আমি জয় অসমে ক'ম আমি মৰি গ'লেও জয় শ্ৰীৰাম নকওঁ আমি খিলঞ্জীয়া ভূমিপুত্ৰ মানুহ আমাৰ লগত চুকাফাৰ আদৰ্শ জড়িত হৈ আছে আমাৰ লগত শংকৰদেৱৰ আদৰ্শ জড়িত হৈছে আমাৰ লগত চিলাই আদৰ্শ জড়িত আছে তাৰপিছত আমি আৰু জয় শ্ৰীৰাম ক'ম নি নকওঁ নহয় জয় শ্ৰীৰাম বুলি কওঁতে এটা প্ৰসংগ আনিব বিচাৰিছোঁ ৰাম মন্দিৰ যিটো উদ্বোধনী কৰিছে কিছুদিন আগতে কিছুমানে কৈ আছে এইটো পলিটিকেল এজেণ্ডা হয় কিছুমানে হেপী হৈছে এইটো ক্ষেত্ৰত বা আপুনি কি ক'ব বিচাৰে কাবাৰ আস্থা আছে ক'ৰবাত মন্দিৰ হৈছে আমাৰ তাত আপত্তি নাই কিন্তু ৰামৰ নামত যে ইয়াত এই নাটকবাজিবিলাক চলিলে জয় শ্ৰীৰাম লিখিছে গোটেই ফ্লেগবিলাক মই এতিয়াও দেখিছোঁ গুৱাহাটীত লাগি আছে অসমীয়াত কিয় লিখা নাই জয় শ্ৰীৰামটো আমাৰ কি ভাষা নাই হিন্দীত গোটেই জয় শ্ৰীৰাম লিখি ইয়াত
বহিৰাগত মানুহবিলাকে প্ৰচেছন উলিয়াইছে যেতিয়া জাতিৰ বিপদ হয় সেইকেইটা মানুহ ওলাই আহে কা আন্দোলনৰ সময়ত এটা ওলাই আহিলে এটা বিহাৰী মানুহ ওলাই আহিলে কা আন্দোলনৰ সময়ত এটা মাৰোৱাৰী মানুহ ওলাই আহিলে এটা বেংগলী মানুহ ওলাই আহিলে এতিয়া ইয়াত নাটকবাজি কৰিব আহিছে সিহঁতে জাতিৰ প্ৰতি দায়বদ্ধই নহয় মোৰ কথাটো হৈছে আমি লাচিতক প্ৰতিষ্ঠা কৰিব লাগিব আমি চুকাফাক প্ৰতিষ্ঠা কৰিব লাগিব আমি শংকৰদেৱক কৰিব লাগিব আমি চিলাইক কৰিব লাগিব আমাৰ বীৰ বীৰংগনাসকলক সতীৰা কৰিব লাগিব আমাৰ কথাটো সেইটো প্ৰত্যেক আমাৰ জাতি জনগোষ্ঠী এগৰাকী এজন বীৰ বীৰংগনা আছে আমি তেওঁলোককে প্ৰতিষ্ঠা কৰিব লাগিব মোৰ কাম নাই নি মই অযোধ্যাত গৈ ৰামক প্ৰতিষ্ঠা কৰিবলৈ মোৰো জীৱনত নাযাওঁ ৰাম মন্দিৰ মোৰ আস্থা আছে মোৰ শিৱদৌলৰ ওপৰত আস্থা আছে আমাৰ দেৱী দৌলৰ ওপৰত মোৰ আস্থা আছে মই প্ৰত্যেক বছৰে বলি দিওঁ এইবাৰো বলি দিম কিন্তু মই গৈ বিহাৰত গৈ জয় শ্ৰীৰাম চিঞৰা মানুহ নহয় মই এজন জাতীয়তাবাদী মানুহ আৰু মই বীৰ লাচিত থানা মঞ্চৰ পৰা আহিছোঁ আমি খুব যুঁজাৰু মানুহ আমি এটা পৰিয়াল বীৰ লাচিত থানাটো আচলতে সংগঠন নহয় দেই আমি এটা ডাঙৰ পৰিয়াল আমাৰ মাজত কাজিয়া হয় আমাৰ মাজত কথাৰ কটাকটি লাগে কিন্তু আমি অন্তৰখন চবৰে একেই আজি মোক দুই এজন মানুহে চিনি পায় তাৰ কাৰণে লাচিত থানা মঞ্চখনে মোক দিছে মোক ৰন্তু দাই দিছে মোক হেমন্ত দাই দিছে মোক হৰয়ে দিছে আমাৰ গোটেইখিনি আমাৰ যিটো টীম আমাৰ চবৰে নাম ইহঁতে এটা বেয়াই পাব চবৰে নাম ল'ব পৰা নাই তহঁতে বেয়া নাপাবি কিন্তু এই যিটো টীম মানে এই টীমটোৱে আমি অটল অদম্য আৰু অজেয় হৈ আছোঁ আমি আপোনালোকৰ মেইন মটো সেইটোৱে একদম আৰু খুব বেছি জেললৈ দিব আৰু শেষত কৰিলে গুলিয়াই মাৰিব কিন্তু যুঁজখন দিব লাগিব কোনোবাইতো জাতিৰ হৈ মাত মাতিব লাগিব আপুনি প্ৰায়বোৰ সংগঠনৰ চাব প্ৰায়বোৰ সংগঠনৰ নেতাবিলাক এতিয়া গেৰুৱা হৈছে বিজেপিৰ লগত হলি গলি কৰি চব গেৰুৱা হৈছে আমাক গেৰুৱা কৰিব নোৱাৰে আপোনাক যদি বিজেপিৰ পৰা অফাৰ আহে আপুনি যাবনে নাই অফাৰটো বহুত আহিছে বিজেপিৰ পৰা তাৰ সময়তো চাগে আহিছিলে ন আপোনাৰ বহুত অফাৰ আহিছে কিন্তু আমাক গেৰুৱা কৰিব নোৱাৰে আমাৰ তেজত জাতীয়তাবাদ আছে আমি ভণ্ড জাতীয়তাবাদী নহয় তাৰমানে মানে দেখুৱাই নাই আৰু মন্ত্ৰী MLA হোৱাৰ অকল যিবোৰ মানুহৰ ইচ্ছা থাকে এইবোৰ ভয়াটো মানুহে মন্ত্ৰী MLA নোহোৱাকৈ সমাজৰ কাম কৰিব পাৰেতো আমি কৰি আছোঁ নহয় বহুত কাম কৰি আছোঁ আৰু য়েছ যদি নিজৰ আদৰ্শত যদি আঞ্চলিক দল হয় আঞ্চলিক দলৰ পৰা যদি কেতিয়াবা ইলেকশ্যন খেলিবলগীয়া হয় তেতিয়া আমি প্ৰতিদ্বন্দ্বিতা কৰিম কিন্তু বিজেপি কংগ্ৰেছ আমি নকৰোঁ বিজেপি কংগ্ৰেছ আমি জাতীয়তাবাদী মানুহ আমি জাতীয়তাবাদত থাকিম আপোনাৰ ভয় নালাগেনে কেতিয়াও কাৰণ আপুনি মই দেখিছোঁ যে খুব দমেৰে আৰু খুব সাহসেৰে কথা কৈ দিয়ে কেতিয়াবা হয়তো আপুনি জেললৈও গৈছে সেইটো কাৰণে বহুতবাৰ গৈছোঁ জেল আৰু বহুতবাৰ গ'লোঁ কিন্তু এইটো কথা নহয় কথাখিনি ক'ব লাগিব চবেই যদি নকয় কোনো যদি নকয় আজি এই ষ্টুডিঅ'তে মই এটা দেখিছোঁ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ফটো জ্যোতিপ্ৰসাদ আগৰৱালাৰ ফটো এওঁলোকৰ আদৰ্শটোতো আমি জীয়াই ৰাখিব লাগিব কোনোবাই না কোনোবাই চব যদি বিক্ৰী হয় আৰু বিজেপি কংগ্ৰেছ কৰিবলৈ হয় তেন্তে জাতীয়তাবাদ কোনে কৰিব আমিবোৰে কৰিব লাগিব অসমীয়া মানুহখিনি আৰু খিলঞ্জীয়া মানুহখিনিৰ কাৰণে কোনোবাইতো কৰিব লাগিব আৰু নেশ্যনেল পাৰ্টিয়ে কেতিয়াও নকৰে আমাৰ কাৰণে আমাৰ ইয়াত আছে 14টা MP মাত্ৰ আমাৰ ফেক্টৰ নহয় 14টা MPয়ে গৈ তাত মানে একো ফেক্টৰ নহয় হিচাপত নাহে আমাৰ আৰু সেইকাৰণে আমাক কোনো দিল্লীত বিজেপি চৰকাৰ থাকক কংগ্ৰেছ চৰকাৰ থাকক সেইটো মোক ক'বলগীয়া নাই কিন্তু সিহঁতি আমাক গুৰুত্ব নিদিয়ে কংগ্ৰেছেই হওক বিজেপিয়ে হওক কোনো গুৰুত্ব নিদিয়ে এতিয়া সেইদিনা আজিলৈকে ইমান দিন নৰেন্দ্ৰ মোদী আহিলে অমিত শ্বাহ আহিলে কোনোবা আহিলে এদিন আমাৰ অধিকাৰৰ কথা ক'লে নি সেনে ৰাহুল গান্ধী আহিলে কিবা আমাৰ অধিকাৰৰ কথা কৈ গ'ল জানো চবকে ভোট লাগে দিল্লী লাগে দিছপুৰ লাগে কিন্তু আমাৰ প্ৰয়োজনীয়তা অকল ভোটতহে তাৰপিছততো আমাৰ অধিকাৰৰ কথাটো কোনো নেপাতে না ৰাহুল গান্ধীয়ে পাতে না নৰেন্দ্ৰ মোদীয়ে পাতে কোনো নেপাতে মানে লংকালৈ গ'লে কি ৰাৱণ হয় বুলি যে কয় ৰাৱণ হয় আৰু আমাৰ কথাটো হৈছে আমাৰ মানুহখিনিৰ কথা কোৱা মানুহ আজিলৈকে এতিয়া পবিত্ৰ মাৰ্ঘেৰিটা MP হৈ আছে সদনত গৈ কোনোবা এদিন কেতিয়াবা জাতিৰ অস্তিত্বৰ কথা কৈ পালে নি যিকেইটা হিন্দী কয় এইকেইটা বুজি পাবই নাপায় সদনৰ অধ্যক্ষ মোৰ সন্দেহে আছে কথাবোৰ এনেকুৱাই নেজানিলে নক'লেই হয় অসমীয়াতো তাত ভাষণ দিব পাৰে হয় নহয়
আৰু সেইকাৰণে কথাবোৰ এনেকুৱা আৰু বুজিছোঁ আচলতে পলিটিচিয়ানবিলাকে পলিটিক্স কিয় কৰে বুলি ভাবে পইচা পাৱাৰ নে সঁচাকৈ সমাজৰ কাম কৰিবলৈ আহে সমাজৰ কামটো এটাও নকৰে আপুনি যদি এতিয়া মন্ত্ৰী MLA বিলাকৰ লিষ্ট চাবলৈ হয় সম্পত্তিৰ তালিকা যদি কোনোবা RTI মাৰিবলগীয়া হয় মানে এখন কি হ'ব আৰু এতিয়া অসমৰ মন্ত্ৰী MLA বিলাকে আগতে ধৰি লওক মন্ত্ৰী MLA মাটি চাটি কিনিছিলে 1 বিঘা 2 বিঘা এতিয়া আইলেণ্ড কিনে অসমত বুজিছে নাই এইটো আইলেণ্ড আমুকৰ এইটো আইলেণ্ড আমুকৰ ঘৈণীয়েকৰ এইটো এনেকুৱা এটা অৱস্থা কিন্তু যোনে যি কৰে কৰি থাকক মোৰ তাত আপত্তি নাই কিন্তু আমাক ৰাজনৈতিক অধিকাৰ আৰু ভূমি অধিকাৰটো লাগে আৰু তাৰ কাৰণে আমি গাঁৱে গাঁৱে সোমাম আৰু সেই বিষয়ে আমি অসমীয়া মানুহখিনিক খিলঞ্জীয়া মানুহখিনিক আমি সজাগ কৰিব লাগিব আজি আপুনি চাওক অসমীয়া জাতি হত্যাৰ এটা ডাঙৰ অংগ মিচিং জনগোষ্ঠী আলি আই লৃগাং পাতিবলৈ মাত্ৰ 8খন জিলাত বন্দিছ কিন্তু বিহাৰী সম্প্ৰদায়ৰ ছট পূজা পাতিবলৈ গোটেই অসম বন্দিছ এইটো গ্ৰহণযোগ্য হ'ব পাৰে নি গ্ৰহণযোগ্য নহয় এইবোৰ কথা এইবিলাক কথাতে মানে বীৰলাচিত সেনাই সদায় মাত মাতি আহিছে আৰু মাত মাতিব একদম আৰু আমি আৰু অলপ যুঁজাৰু টাইপ মানুহ ৰণৰ কুকুৰা ৰণতে মৰিম আৰু যি হয় দেখা যাব এতিয়া ধৰি লওক মাজে মাজে দেখোঁ মানে নিউজতো এটা ভাইৰেল হৈছিল আপুনি কিবা ধমকি দি আছিলে মই এইটো পাহৰি গৈছোঁ দিন হ'ল চাগে ন ধমকি দি আছিলে আপুনি চ' এনেকুৱাও আপোনাৰ লোকৰ মানে ইনডাইৰেক্টলি এইটো হয় নেকি ধৰি লওক যিখিনি বাহিৰৰ মানুহ আছে বিহাৰী হওক মাৰোৱাৰী সেইখিনিক মানে খেদি পঠিওৱাৰ এটা এজেণ্ডা আছে নেকি আপোনাৰ এজেণ্ডা খেদি পঠিওৱা নহয় আমাৰ এজেণ্ডা আছে তহঁতে অসমত আছ থাক একো প্ৰব্লেম নাই মূৰৰ ওপৰত উঠিলে প্ৰব্লেম আছে আৰু শিৱসাগৰততো যেতিয়ালৈকে আমি জীয়াই আছোঁ তেতিয়ালৈকেতো এইটো হ'বলৈ নিদিওঁ সেইটো লাগিলে 100 বাৰ জেল যাম কিন্তু এইবোৰ মানুহক মূৰ তুলি কথাই ক'বলৈ নিদিওঁ আমি সেইটো কথা একদম মানে স্পষ্ট আৰু আমি জাতীয়তাবাদী মানুহটো আমি হিন্দু মুছলিম এইবোৰ কথা পাতিব নোৱাৰোঁ আমাৰ কথাটো হৈছে অসমত প্ৰত্যেক খিলঞ্জীয়া মানুহৰ অধিকাৰ সুৰক্ষিত হ'ব লাগিব প্ৰত্যেক খিলঞ্জীয়া মানুহৰ অধিকাৰ খিলঞ্জীয়া মানুহৰ দ্ৰব্য পিন্ধি থাকিব লাগিব সেইটোৱে কথা হয় এতিয়া আমাৰ অসমীয়া মানুহখিনিৰ কথা কি ক'ব ধৰি লওক এইটো কথা আপুনি মই এটা পডকাষ্টতো চাইছিলোঁ মই যে ধৰি লওক মাৰোৱাৰীখিনি আহি নিজৰ ৰাজত্ব মানে কৰি আছে তেওঁলোকে বিজনেছৰ ক্ষেত্ৰত বহুত বেছি আগবাঢ়ি গৈছে আমাৰ অসমীয়াখিনি সেইটো ক্ষেত্ৰত অকণমান কম মানে তেওঁলোকৰ আণ্ডাৰতে কিছুমান মানুহে কৰিবলগীয়া হৈছে চ' এইটো ক্ষেত্ৰত আপুনি কি ক'ব এইটো দুখৰ কথা এতিয়া চাওক ৰাজস্থানৰ পৰা মানুহ এজনৰ তলত ইয়াৰ খিলঞ্জীয়া মানুহ এটাই কাম কৰে হয় কিমান দুখৰ কথা বেয়া লাগে সেইটো হয় কেতিয়াবা আমি দোকানবোৰত সোমাওঁ 70 বছৰীয়া মানুহ এজনক 20-22 বছৰীয়া মাৰোৱাৰী ল'ৰাতে এই চাউল দে এই আমুক দে কয় অন্তৰখনে কান্দেতো আমাৰ কান্দেতো আৰু শিৱসাগৰততো যিমান আছে মই যিমান মানুহ মানে নন আছামিজ মানুহৰ লগত কাম কৰি আছে সিহঁতক মই এটাই কৈছোঁ তহঁতক যদি ঐ বুলিও কয় মোলৈ ফোন মাৰিবি আৰু তাত প্ৰত্যেক মালিকে জানে যে ইয়াত যদি বেয়াকৈ ক'বলৈ হয় শিৱসাগৰত তেন্তে ই দিগদাৰ কৰিব আৰু সেইটো কাৰণে আজিলৈকে কৰা নাই আৰু কৰিবলৈ আৰু আমাৰ মানে কি জাতীয় সংগঠনৰ এতিয়া নেতাবিলাক কিবা জনগোষ্ঠী সংগঠনৰ নেতাবোৰ সেই 2-এটা প্ৰতিবাদ কৰি আকৌ মাৰোৱাৰীটোৰ লগতে কাম কৰিব তাৰ তলত গাড়ী দিব কিবা কৰিব আমুক কৰিব বুজিছোঁ মানে তেল মাৰে এইবোৰ মানে লজ্জা নাইকিয়া এইবোৰ জাতীয় সংগঠন জনগোষ্ঠী সংগঠন নকৰিলে হয় যদি মাৰোৱাৰীৰ তলত তই গাড়ী দিবলৈ আছে যদি তই অনা অসমীয়া মানুহ এটাৰ তলত তই চাকৰামি কৰিব আছে তই সংগঠন নকৰিলে হয় না আমাকটোতো বহুত কৈছে এখন গাড়ী আপুনি দিয়ক তামুক দিয়ক আমিতো আজিলৈকে দিয়া নাই আৰু দিয়া নাই কাৰণে সিহঁতি চল পোৱা নাই লাগিলে কেতিয়াবা কিবা এটা কমকৈ খাইছোঁ সেইটো বেলেগ কথা কিন্তু সেইটো কাম কৰা নাই তাৰমানে আৰু সেইটো কাম ভৱিষ্যতলৈ নকৰোঁ লাগিলে নিমখ ভাত খাম কিন্তু সেইটো কাম নকৰোঁ এতিয়া ধৰি লওক প্ৰতিবাদ ধৰ্ণা এইবিলাক যে দিয়ে লাষ্টতকৈ কিবা পৰিণাম পায়গৈনে সেইটোৱেতো আমি সদায় কওঁ যে পৰিণাম ওলোৱা আন্দোলন সদায় পৰিণাম ওলোৱা আন্দোলন সদায় মানুহৰ পেটত ভাত দিয়া আন্দোলন হ'ব লাগে মানুহৰ অধিকাৰ কাঢ়ি অনা আন্দোলন হ'ব অকল পেপাৰৰ ফ্ৰণ্ট পেজটো তোলাবলৈ DC কোৰ্টৰ আগত বহি থাকি লাভ নাই এইবিলাক কাম মই নকৰোঁ বীৰলাচিত সেনাই নকৰে আৰু এইটো একটা স্পষ্ট কথা বুজি পাইছোঁ মই এটা মনত পৰিছে আপুনি পেপাৰ ফ্ৰণ্টৰ আগত ওলোৱা কথা বুলি কওঁতে যেতিয়া মই এবাৰ মানে ৰিপৰ্টিং কৰিব গৈছিলোঁ চচলত খুব ধৰ্ণা হৈ থাকে ন তাত গৈছিলোঁ তাৰপাছত তাত মানে ধৰ্ণা প্ৰতিবাদ কৰি আছে কিন্তু তেওঁলোকৰ মানে মহিলাসকলে প্ৰতিবাদ কৰি আছিলে কিন্তু এজন তাত পুৰুষো আহিছে যাতে মানে কেমেৰা আগত
যাতে ভালকৈ তেওঁ মুখখন দেখা পায় ইমান কৈ আছে ৰিপৰ্টাৰে যে তুমি আপুনি ইফালে যাওক বাট শুনা নাই তেওঁ মানে মুখখন দেখাবলৈ আহি আছে আৰু এগৰাকী মানুহে প্ৰতিবাদ কৰি আছে সেইবিলাক গুৰুত্ব দিয়া নাই কিন্তু মোক মাতিছে যে ভণ্টি আহাচোন ফটো এখন তুলি দিয়া মোক ধুনীয়াকৈ তেতিয়াহ'লে মই ভাবিছোঁ তেতিয়াহ'লে তোৰ কেনেকুৱা ধৰণৰ প্ৰতিবাদ প্ৰতিবাদৰ সৈনিকৰ পোচাক খুলি প্ৰতিবাদ নহয় এযোৰ পোচাক লাগিব সৈনিকৰ পোচাক এযোৰ পিন্ধি থাকিব লাগিব সেই পোচাকটো মনৰ পৰা পিন্ধিব লাগিব কিমান বেয়া লাগে কা আন্দোলনত আমি হাৰিলোঁ 5টাকৈ ল'ৰা মৰিলে আমিতো জীৱনত সেইটো মোৰ ব্যক্তিগতভাৱে মোৰ নিজকে পাপি লাগে যে 5টা ল'ৰা মৰি গ'ল আমি একো কৰিব নোৱাৰিলোঁ মোৰ দুখ লাগে মোৰ কেতিয়াবা কান্দি উঠোঁ মই যেতিয়া আমি তেওঁলোকৰ আদ্য ছাত্ৰ পাতিছিলোঁ দীঘলী পুখুৰী পাৰত মই কান্দি গৈছোঁ মানে এতিয়াও মোলৈ তেওঁলোকৰ পৰিয়ালৰ লগত মোৰ লগত যোগাযোগ হৈ থাকে বেয়া লাগে একো এটা কৰি দিব পৰা নাই চৰকাৰেও শ্বহীদ আখ্যা নিদিলে কিন্তু তেওঁলোক জাতীয় শ্বহীদ আমাৰ মনত আছে সেইটো চৰকাৰে দিয়া নিদিয়াটো বেলেগ কথা কিন্তু বেয়া লাগে ন আন্দোলনটো কিছুমান বদমাছ মানুহে লৈ গৈ লতাশিলত ভৰাই গোটেই আন্দোলনটো আমাক জেলত পঠিয়াই দিলে তছনছ কৰি পেলালে আৰু বেয়া লাগে আৰু কিছুমান কথা বেয়া লাগে কিন্তু কা আন্দোলনে এটা প্ৰমাণ কৰিলে আমি জীয়া জাতি আমি যুঁজিব জানো দিল্লী দিছপুৰ আমাৰ আগত যে শিৰণত হয় এইটো প্ৰমাণ হৈছে আপোনাৰ মই আৰু এটা কথা কুৱেশ্যন সুধিছিলোঁ কিন্তু কথা পাতি বেলেগলৈ আমি গুচি আহিলোঁ আপোনাৰ জীৱনৰ সংগ্ৰাম জানিবলৈ মন যায় পাৰ্চনেল লাইফৰ যিখিনি সংগ্ৰাম মানুহৰ প্ৰত্যেক জীৱনতে থাকে মানে কি মোৰ দেউতাৰ এটা গেৰেজ আছিলে আমাৰ গেৰেজটোৰ পৰাই আমাৰ ইনকম আৰু মোৰ দেউতা খুব প্ৰভাৱশালী মানুহ আছিলে কিন্তু কেতিয়াও কৰোঁ পৰা একো এটা গ্ৰহণ নকৰিলে আৰু এইটোও নকওঁ যে বৰ অভাৱত ডাঙৰ হৈছোঁ তথাপিতো আৰু ঠিক ঠাক আৰু মানে লগৰবিলাকে বাইক চাইক কিনিছে হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰত মই ডিগ্ৰী থাৰ্ড ইয়েৰত লৈছোঁ মোৰ অকণমান পোৱাটো দেৰি হৈছে আৰু মই শিৱসাগৰ কলেজত GS আছিলোঁ দুবাৰকৈ আৰু মোৰ মানে স্কুলীয়া লগৰখিনি হাই ছেকেণ্ডেৰী লগৰখিনি কলেজৰ ইউনিভাৰ্চিটিৰ লগৰখিনি বা ছিনিয়ৰ জুনিয়ৰ যোনেই নহওক চবৰে লগতে এটা মোৰ বেলেগ এটাচমেণ্ট আছে আৰু শিৱসাগৰ কলেজত মোক বেলেগ ভাল পাইছিলে আমাৰ লগৰখিনিয়ে মানে মোক বেলেগ ধৰণৰ ভাল পাইছিলে আৰু মই ইলেকশ্যন খেলোঁতে মোৰ ওচৰত এটকাও নাই তেতিয়া সিহঁতি চবেই 20 টকাকৈ তুলি পেলাই মোক দিছে চবেই আৰু মই ৰেকৰ্ড ভোটত জিকিছোঁ শিৱসাগৰ কলেজত আৰু শিৱসাগৰ কলেজ ইতিহাসত ময়ে প্ৰথম আনকণ্টেষ্টেড GS ছেকেণ্ড টাইম মই আনকণ্টেষ্ট হৈছোঁ কোনো কণ্টেষ্ট কৰা নাই এইবোৰ মৰম আৰু ইহঁতৰ গোটেই লগৰখিনি জুনিয়ৰ ছিনিয়ৰ চবৰে মৰম আছিলে আৰু এতিয়াও সেইটো ৰিলেশ্যন আমাৰ আছে ছাৰহঁতো খুব ভাল আছিলে আমাৰ আৰু শংকৰদেৱত মই পঢ়িছিলোঁ শংকৰদেৱত পঢ়োঁতে তেতিয়া মানে শনিবাৰে শিশু সভা হয় তাত মই তাত প্ৰথম ডিবেট কৰিছোঁ তাৰপিছত মই ডিবেটত বহুতবাৰ অল আছামো ফাৰ্ষ্ট হৈছোঁ অল আছাম ফাৰ্ষ্ট হৈছোঁ আৰু বহুতবাৰ হৈছোঁ আৰু শিৱসাগৰ ডিষ্ট্ৰিক্টতো বহুতবাৰে ফাৰ্ষ্ট হৈছোঁ সেনেকুৱা কথা আৰু মই কবিতা আবৃত্তি কৰিছিলোঁ কবিতা লিখিছিলোঁ কবিতা লিখিছিলোঁ মই গুৱাহাটী ইউনিভাৰ্চিটিত তাত ফাৰ্ষ্ট হৈছিলোঁ নিজে লিখা কবিতা আৰু আবৃত্তি কৰাত এইবোৰ আৰু মই একচুৱেলি ক্ৰিকেটাৰ মই ক্ৰিকেটাৰহে হয় মই শিৱসাগৰক মই বহুতবাৰ প্ৰতিনিধিত্ব কৰিছোঁ মই শিৱসাগৰ ছিনিয়ৰো খেলিছোঁ আণ্ডাৰ 13, 17, 19 চব খেলিছোঁ তাৰপিছত এইবোৰত সোমাই গ'লোঁ এতিয়াও মই মাজে মাজে ফিল্ডত যাওঁ প্ৰেক্টিচ কৰোঁ একেবাৰে নকৰা নহয় কিন্তু খেলবোৰ খেলা হোৱা নাই কিন্তু প্ৰেক্টিচত যাওঁ আৰু কেতিয়াবা অকণমান শিকাই মেলি দিওঁ নতুন ল'ৰাবোৰক উৎসাহ দিয়েগৈ আৰু মই মানে অলপ খেলি ভাল পাওঁ আৰু মই প্ৰায় ফিল্ডতে মোৰ টাইমটো যায় আজিকালি সময় নাপাওঁ কিন্তু সময় পালেই মই ফিল্ডলৈ যাওঁ এই পোৱালিবোৰক শিকাওঁ অকণমান ভাল লাগে আৰু সেইটো ভাল লাগে বাকী আপোনাক যদি মই ডাইৰেক্টলি এটা কথা সুধোঁ বৰ্তমান যিখন চৰকাৰে কাম কৰি আছে আপুনি সেই চৰকাৰখনক লৈ কিমান সুখী বা কিমান ভাল কাম কৰি আছে বুলি আপুনি ভাবে বা কেনেকুৱা ধৰণৰ আমিতো সুখী নহয় চোৱা আমাক যেতিয়ালৈকে অধিকাৰ নিদিব আমি তেতিয়ালৈকে সুখী নহয় আমাক অধিকাৰখিনি দিয়ক তাৰপিছত কোনোবাই ভাল কাম কৰক বেয়া কাম কৰক আমাৰ তাত একো ক'বলগীয়া নাই কিন্তু প্ৰথম আমাক অধিকাৰখিনি দিয়ক অধিকাৰখিনি কথাই নাপাতে আজি দিনটোলৈকে অসমত অসমীয়া মানুহ এজন খিলঞ্জীয়া মানুহ এজন ইয়াত মুখ্যমন্ত্ৰী হৈ আছে
আৰু 20 বছৰ পিছত হ'বনে? নহয়। আজি এজন অনা অসমীয়া মানুহ আহি অসম মন্ত্ৰীসভাত মন্ত্ৰী হ'ল, অশোক সিংঘাল। অশোক সিংঘালে কেতিয়াবা জাতিৰ প্ৰতি দায়বদ্ধ কাম কৰিব নি? নকৰে। সি বেপাৰে কৰিব। এইটো আমাৰ কাৰণে আচলতে আজি অশোক সিংঘাল হৈছে আমাৰ মানুহবিলাকে গম পোৱা নাই। কাইলৈ আৰু এজন সোমাব মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহ বা বিহাৰী সম্প্ৰদায়ৰ মানুহ মিনিষ্টাৰ হ'ব। ঢেকীয়াজুলি সমষ্টিৰ পৰা লাহে লাহে সিহঁতৰ মিনিষ্টাৰ সংখ্যা গৈ 5টা হ'ব, 6টা হ'ব। তাৰপৰা এদিন সিহঁতৰ মুখ্যমন্ত্ৰী হ'ব আৰু সেইদিন আমি শেষ। অশোক সিংঘালৰ কাম কাজক লৈ কি ক'ব আপুনি? কাম কাজ কি কৰিব? বেপাৰে কৰিব। বেপাৰী মানুহ পইচা খাব, কিবা কৰিব, বেপাৰী মানুহ হেৰি কৰিব। কিন্তু কথাটো হৈছে সেইটো কথা নহয়। আমি কথাটো ভয়ানক বস্তু আমি চাব লাগে। আজি অশোক সিংঘাল মিনিষ্টাৰ হৈ গ'ল, কাইলৈ আৰু এজন কোনোবা আগৰৱালা আহি মিনিষ্টাৰ হ'ব, কোনোবা এজন মিনিষ্টাৰ হ'ব। তাৰপৰা আমি ক'ত থাকিম? যেতিয়া সিহঁতৰ ওচৰত ৰাজনৈতিক পাৱাৰটো আহি গৈছে, অলৰেডি আহিছে, আমি ক'ত থাকিম? কথাটোতো সেইটো ন। কথাটো মানে খুব চিন্তনীয় বিষয়। মানুহে আমাৰ খিলঞ্জীয়া মানুহখিনিয়ে কথাটো ভাবিয়ে নাচায়। কথাটো চিন্তনীয়। কাইলৈ যদি বিহাৰী সম্প্ৰদায়ৰ মানুহ 3টা মিনিষ্টাৰ হয়, মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহ 4টা মিনিষ্টাৰ, আমি ক'ত থাকিম? আমাকতো শোষণ কৰি শেষ কৰি পেলাব। আমি সেইটো কথা কৈ আছোঁ। তেওঁৰ লগত কিবা টাৰ্মছ আছে নি আপোনাৰ অশোক সিংঘাল? নাই, মোৰ লগত কি টাৰ্মছ থাকিব? হাঁহিও দিছে আপোনাৰ কথা কোৱা ষ্টাইলটো। বাকী মই যদি সুধোঁ আপোনাৰ শিক্ষা বিভাগৰ কথা, ৰণোজ পেগু ডাঙৰীয়া দায়িত্বত আছে, তো তেখেত ৰণোজ পেগু ডাঙৰীয়া খুব শিক্ষিত মানুহ আৰু তেওঁৰ প্ৰতি আমাৰ শ্ৰদ্ধা আছে। কিন্তু এতিয়া যি হাৰত চৰকাৰী মানে বিদ্যালয়বোৰ বন্ধ হৈছে, সেইটো শিক্ষামন্ত্ৰীৰ ব্যৰ্থতা হয়। সেই ক্ষেত্ৰত তেওঁ গুৰুত্ব দিয়ক। সেই ক্ষেত্ৰত তেওঁ গুৰুত্ব দি পেলাই চৰকাৰী মাধ্যমৰ মানে যিখিনি বিদ্যালয় বন্ধ হৈ গৈছে, তেওঁলোকক সেই বিদ্যালয়খিনি পুনৰুজ্জীৱিত কৰিবলৈ অলপ চেষ্টা কৰিব লাগে। আৰু কথাটো এনেই মই ৰণোজ পেগু ডাঙৰীয়া আগতে আমাৰ যিটো মই কৈছোঁ ৱৰ্কশ্বপ আছিলে, তাৰ ওচৰতে আছিলে। আমাৰ দেউতাৰ লগত খুব ভাল আছিলে আৰু তেখেত যথেষ্ট শিক্ষিত মানুহ আৰু এজন শিক্ষিত মানুহে শিক্ষা বিভাগটো পাইছে, তাৰ কাৰণে আমি সুখী। কিন্তু তেখেতৰ অকণমান কামখিনিত অকণমান মানে ভালকৈ কৰিলে ভাল আৰু। বাকী আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কথা কি ক'ব? চাওক, জাতিয়ে সেইজন মানুহকে মানে পুজিব যিজন মানুহে আমাক অধিকাৰ দি যাব। জাতিয়ে সেইজন মানুহকে যদি হিমন্ত বিশ্ব শৰ্মাই গোটেই অধিকাৰখিনি আমাক দিয়ে, ভূমিৰ অধিকাৰ, ৰাজনৈতিক অধিকাৰ, তেতিয়াহ'লে নিশ্চয়কৈ জাতিয়ে তেওঁক পুজিব। আৰু যদি নিদিয়ে তেতিয়াতো নুপুজিব। প্ৰফুল্ল মহন্তকতো খোজকাঢ়িবলৈ গামোচা পাৰি দিছিলে এটা সময়ত, কিন্তু জাতিক গদ্দাৰী কৰাৰ বাবেতো তেখেতক আজিৰ দিনত প্ৰফুল্ল মহন্তক সেই সন্মান নাই। নিজৰে ল'ৰাবোৰ মাৰিলে। আৰু সেইকাৰণে মানে ইতিহাসটো বৰ বেলেগ বস্তু। ইতিহাসে যি কৰ্ম কৰিব, ইতিহাসে যদি বেয়া কৰ্ম কৰে, ইতিহাসে তাক ক্ষমা নকৰে। সেইটো ইতিহাস। আৰু ইতিহাসটো খুব নিষ্ঠুৰো। আৰু সময় আৰু ইতিহাস খুব, সময়টো ভয়ানক নিষ্ঠুৰ বস্তু। আৰু ক্ষমতাত থাকিলে মানুহৰ এটা মানে ৰাগী টাইপ হৈ থাকে। আৰু ক্ষমতাটো কেতিয়াও সদায় নাথাকে। মানুহে এই কথাটো মানে মানুহে গম নাপায়। সদায় নাথাকে। মানুহটোৱে সদায় নাথাকে, ক্ষমতা ক'ব সদায় থাকিব, হয় নহয়? আৰু সেইকাৰণে এই কথাখিনি বুজিব প্ৰয়োজন। মানে মই ক্ষমতাৰ ৰাগীত মত্ত বহুত মানুহ ধ্বংস হৈ যোৱা দেখিছোঁ। সেইটো ইতিহাস আৰু সময়ে ক্ষমা নকৰে। কিছুমান ক্ষেত্ৰত আমাক সাধাৰণ জনতাক চৰকাৰে টুপি পিন্ধাই বুলি আপুনি ভাবেনে? কিছুমান ক্ষেত্ৰত নহয়, প্ৰায় ক্ষেত্ৰতে টুপি পিন্ধায়। যেনে কেনেকুৱা ক্ষেত্ৰত আপুনি এতিয়ালৈকে নিজেই মানে অবজাৰ্ভ কৰিছে বস্তুখিনি যে এইখিনি ক্ষেত্ৰত বেছিকৈ টুপি পিন্ধাইছে? চক, মোক সেনে এটা সাংবাদিকে কৈছিলে, মই তেওঁৰ কথাটোহে কৈছোঁ দেই, এইটো মোৰ কথা নহয়। ঠিক আছে। মোক ককাইদেউ হয়, তেওঁৰ নামটো ল'লে আকৌ তেওঁ বেয়া পাব পাৰে, নাই লোৱা। এতিয়া ভাৰতৰ অৰ্থনৈতিক ব্যৱস্থাটো কি হৈছে? 5 নম্বৰত আছে বুলি কৈছে গোটেই বল। গুড। কিন্তু 2খন গাঁও আছে ধৰি লওক। এখন গাঁৱত 30টা পৰিয়াল আছে, ইখন গাঁৱতো 30টা পৰিয়াল আছে। যিখন ধনী গাঁও, সেই গাঁওখনত 30টা পৰিয়ালৰ মাজত 3টা পৰিয়াল কোটিপতি,
চবৰে 10 কোটি 10 কোটি 10 কোটি আছে আৰু যিখন দুখীয়া গাঁও সেইখনত 30টা পৰিয়ালৰ চবৰে ওচৰতে 1 লাখ 1 লাখ 1 লাখ আছে 30 লাখ টকা আছে এটা আমাৰ কথাটো কি হৈছে আমাৰ অৰ্থনীতিটো গোটেইটো আদানী আম্বানী হাতত আছে বাকী মানুহখিনি হাতত নাই সেইকাৰণে এইটো বিশ্ব 5 নম্বৰ অৰ্থনীতি হৈ লাভ নাই যিহেতু জেনেৰেল মানুহৰ ওচৰত পইচা নাই আদানী আম্বানীৰ ওচৰত আছে পইচা আৰু সেই অৰ্থনীতিটো লৈ বিশ্ব 5 নম্বৰ অৰ্থনীতি হৈছে কিন্তু বাকী সাধাৰণ মানুহৰ ওচৰত পইচা নাই এতিয়া ধৰি লওক অৰ্থনৈতিক ক্ষেত্ৰ বুলি আপুনি যিহেতু মানে ক'লে এইটো কথা মই এটা কুৱেশ্যন মনলৈ আহিছে অৰ্থনৈতিক ক্ষেত্ৰত স্বাৱলম্বী হ'বলৈ হ'লে আমাৰ ধৰি লওক আমাৰ যিখিনি নিবনুৱা আছে সেই মানুহখিনিকো কৰ্ম সংস্থাপন বা সেই স্কিল ডেভেলপমেণ্টৰ ওপৰতো চাগে কাম কৰিব লাগে এতিয়া হয়তো বহুত নহয় এতিয়া চাওক আমাৰ অসমৰ কথাটো সুকীয়া আজি আমাৰ অসমৰ মাটি এতিয়া প্ৰায় মাটি পৰি আছে আৰু আমাৰ ইয়াত যিটো অৰ্থনৈতিক হ'ব আমাৰ কৃষিভিত্তিক অৰ্থনৈতিক হ'ব আৰু তাৰ কাৰণে ইনিচিয়েটিভ কোনে ল'ব চৰকাৰে ল'ব কৃষিমন্ত্ৰী এজন আছে তেওঁ ল'ব হয় নহয় এতিয়া আমাৰ ল'ৰাই ক'ৰবাত খেতি চেতি কৰিছে কিন্তু চৰকাৰে যদি হেল্প কৰিলেহেঁতেন আজি যদি সেই বছৰটোত 1 লাখ টকা ঘটিছে যদি চৰকাৰে হেল্প কৰিলেহেঁতেন যদি জলসিঞ্চনৰ ব্যৱস্থাৰ পৰা আদি কৰি সকলো যদি কৰিলেহেঁতেন সি 5 লাখ টকা ঘটিলেহেঁতেন ইনিচিয়েটিভটো চৰকাৰে ল'ব ন আমি ক'বহে পাৰোঁ আমিতো কৰিব নোৱাৰোঁ আমি চৰকাৰ নহয় চৰকাৰত থকা মানুহখিনিয়ে কৰিব লাগিব যি কৰে তাৰপিছত আমাক আৰু চান্দা পাৰ্টি কিবা পাৰ্টি কৰি থাকিলে লাভ নাই নহয় তোমালোকে ল'ৰাবিলাকক দিয়া তোমালোকে এতিয়া আমাৰ গোটেই অন্ধ্ৰপ্ৰদেশৰ পৰা মাছ আহে অসমত ফিচাৰী উদ্যোগৰ কিমান সম্ভাৱনা আছে কিন্তু যিটো হাৰত হ'ব লাগিছিলে নাই ক'ৰবাত আজিকালি ল'ৰাবোৰে খুলিছে আমাৰ ল'ৰা বহুতে ফিচাৰী চিচাৰী খুলিছে কিন্তু চৰকাৰৰ তাত একো ইনিচিয়েটিভ নাই কথাটো এনেকুৱা আপুনি যেতিয়া চৰকাৰৰ কথা এনেকৈ ডাইৰেক্টলি কৈ দিছে মানে ভয় নালাগেনে তথাপি মানে ভয় লাগিলে কি আছে যিটো নাই কৰা আৰু গণতন্ত্ৰ ব্যৱস্থা আছে আমি কথা কোৱাৰ অধিকাৰ দিছে সংবিধানে আমি ক'ব লাগিব হয় কথা কোৱাৰ অধিকাৰ দিছে কিছু ক্ষেত্ৰত দেখিছোঁ কেতিয়াবা ধৰি লওক তেনেকুৱা ধৰণৰ মন্তব্য দিলে অলপ জেলত যাবলগীয়া হয় এনেকুৱা ধৰণৰ দেখিছোঁ আমি কেতিয়াবা মন্তব্য দিবলগীয়া হ'ব কাৰণ যেতিয়া জাতি বিপদ হ'ব চববিলাক যদি সকলো মানুহ যদি নীৰৱ নিতাল হৈ দিয়াটো নহ'ব মৰিশালী নিস্তব্ধতাৰ মাজত কেতিয়াবা বিস্ফোৰণ হ'ব লাগিব হয়নে নহয় আৰু আমি সেইকাৰণে এইবিলাক কথা কওঁ বিলাসী থানা মঞ্চৰ পৰা এতিয়া বিলাসী থানাৰ বৰ্তমান কাম কাজ কেনেকুৱা গতিত গৈ আছে ধুনীয়া চলি আছে খালি আমি পেপাৰৰ বাঘ নহয় আমি কামৰ বাঘ আমি কামেৰে পৰিচয় দিওঁ আৰু বিলাসী থানাক দবাবলৈও বহুত চেষ্টা চলি আছে কিন্তু যুঁজি আছোঁ যিহেতু অটল অদম্য অজেয় স্থিতিত এটা আছোঁ আমি যুঁজি আছোঁ আৰু বিলাসী থানাক ধ্বংস কৰি দিবলৈ বহুত চেষ্টা কৰি থকা হৈছে চৰকাৰৰ তৰফৰ পৰা কিন্তু আমি আমাৰ আদৰ্শত এতিয়া আমি এইকেইদিনতে আজি আপোনাৰ পডকাষ্টতে মই কৈ থৈ যাওঁ আমি এইকেইদিনতে যোৰহাটত আমাৰ মুখ্য কাৰ্যালয় আছে যোৰহাটত আমি লাচিতৰ আটাইতকৈ ডাঙৰ মূৰ্তিটো এইকেইদিনতে প্ৰতিষ্ঠা কৰিম আৰু অসমৰ জনগণে তাত সহযোগ কৰিব আৰু অযোধ্যাত ৰাম মন্দিৰক লৈ যিখন হৈছিলে সেনেকুৱা নহয় আমি জাতীয় আৱেগেৰে গোটেই খিলঞ্জীয়া মানুহৰ সহযোগত প্ৰায় যোৰহাটত সেইদিনা 10-15 হাজাৰ মানুহ গোট খাব যোনদিনা আমি লাচিতৰ মূৰ্তি লৈ যাম আৰু সেইদিনা আমি লাচিতক প্ৰতিষ্ঠা কৰিম আৰু অসমৰ খিলঞ্জীয়া মানুহৰ কাৰণে শুভেচ্ছা থাকিল আপোনালোক ধন্যবাদ কৰি যাওক বাকী চাগে আপোনালোকৰ সংগঠনলৈ এতিয়াও চাগে ভাবুকি আহি থাকে ন বহুত ধৰণৰ আহি থাকে কেনেকুৱা ধৰণৰ আহে কওকচোন জানিব মন গৈছে মোৰ এতিয়া চাওক কেইদিনমান আগতে আমাৰ গোটেই সংগঠনৰ শিৱসাগৰ ল'ৰাবোৰৰ ঘৰত গৈ পেলাই পুলিচে ফটো মাৰিছে আগফাল পিছফাল মানুহবিলাকেতো ভয় খাইছে দুগাই পুলিচ গৈ ফটো মাৰিছে বাকী মাক দেউতাকসকলে ভয় খাইছে দমনমূলক এটা নীতি চলাইছে মোৰ মালে এজন পুলিচ বিষয়াই ফোন কৰিছে হেল্ল' আপুনি শৃংখল চলীয়া মাক নেকি হয় মায়ে সুধিলে কোনে ক'লে মই থানা পৰা ক'লোঁ বুলি কৈ ফোনটো কাটি দিলে এইটো মাহঁতক পেনিক কৰাইছে অলপ ভয় খুৱাইছে তাৰপৰা মাক ক'লোঁ একো নহয় কিন্তু বাকী মানুহবিলাকে ভয় খাইছে বাকী ল'ৰাবোৰৰ মাক বাপেকে মোলৈ ফোন মাৰিছে কিয় শৃংখল পুলিচ আহিছে এইটো এটা মানসিক প্ৰেছাৰ আমাক থান বান কৰি দিয়াৰ এটা প্ৰচেষ্টা কিন্তু আমাৰ ল'ৰাখিনি ইমান ভয় নাখাব আমি কৰ্মশালাও দিওঁতো আমাৰ কৰ্মশালা থাকে 7 দিনীয়া কৰ্মশালা দিওঁ কৰ্মশালাত প্ৰায়বোৰ কথা বুজোৱা হয় কেনেকুৱা ধৰণৰ কথা মানে কৰ্মশালা গোটেইখিনি আমাৰ সংগঠনৰ নীতি আদৰ্শ জাতীয়তাবাদ কি উগ্ৰ জাতীয়তাবাদ কি সুস্থ জাতীয়তাবাদ কি
গোটেই কথাখিনি শিকোৱা হয় বাকী আপুনি যিখিনি কাম কৰি থাকে ধৰি লওক এতিয়া পুলিচে ফোন কৰিছে বুলি কৈছে ঘৰত চিন্তিত হৈ গৈছে আপোনাৰ পত্নী যিহেতু আছে তেখেতেও চাগে বহুত বেছি চিন্তা কৰি থাকে ন এইবিলাক তাই অলপ অলপ চিন্তা কৰে মানা কৰিছে নেকি কেতিয়াবা নাই মানা কৰা নাই আৰু তাইও জাতীয় দায়বদ্ধতা থকা ছোৱালী তাইও অলপ আছে আৰু জাতীয়তাবাদটো আছে একেবাৰে নথকা নহয় হয় আপুনি ক'ত লগ পাইছিলে তেখেতক মই তাইক লগ পাইছিলোঁ এই লগৰ এজনীৰ জৰিয়তে ভাল পায়তো বিয়া হৈছে ভাল পায় কিমান বছৰ ক'ব নেকি অকণমান যদি বেয়া 6 বছৰমান ভাল পালোঁ বহুত দীঘলীয়া প্ৰেমটো কেনেকৈ ষ্টাৰ্ট হৈছিল অলপ ক'ব নেকি মই ফাৰ্ষ্ট শুনিছোঁ বেলেগক নুসুধো মোৰ প্ৰেম বৰ জমনীয়া বুজিছা কেনেকৈ জমনি এবাৰ মাতিলোঁ লগ কৰিবলৈ সেইদিনা আকৌ শিৱসাগৰত এই মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহ এজনে কিবা ৰাম জানকী মন্দিৰ নে কিবা এটা দৌলৰ ভিতৰত বনাই দিলে সেইটোতো নেপায় বনাবলৈ নোৱাৰে তাৰপৰা লগ কৰিব মাতিলোঁ তাই আহিলে তাৰপৰা মই আকৌ তাক লৈ গৈ পেলাই দৌলত কাণত ধৰাই দিলোঁ মানুহটোক তাৰপৰা লগে লগে পুলিচে এৰেষ্ট কৰিলে তাৰপৰা তাই ফোন কৰিছে ক'ত আছা মই থানাত আছোঁ আজি লগ নাপাম আৰু তাৰপিছত এই কা আন্দোলনৰ সময় আহিলে আকৌ জেলত তাৰপৰা ক'লো আৰু বাদে বিয়াখনে পাতি লওঁ নহ'লে এনেকৈ নহ'ব জেলতে গৈ থানাত মানে এইখন ঢেৰ দিগদাৰ তাৰপৰা আৰু তাৰপিছত বিয়া এতিয়াতো সংসাৰ ভালকৈ চলি আছে আপোনাৰ ঠিকে আছে আৰু ধৰি লওক যে এখন সংসাৰ চম্ভালিব লাগিব এজন পুত্ৰ হিচাপে আপুনি দায়িত্ব পালন কৰিব লাগিব আৰু জাতিৰ হকে আপুনি কাম কৰি আছে গোটেইখিনি কাম কেনেকৈ একেলগে চম্ভালে ইজি নহয় কিন্তু অকণমান দিগদাৰ মানে কি সময়টো একেবাৰে ঘৰত দিব নোৱাৰোঁ আৰু আমি ৰাতিপুৱা শুই উঠি পইতা ভাত খোৱা মানুহ এতিয়া গুৱাহাটীত আহিলে ঢেৰ প্ৰব্লেম পৰঠা চৰঠা খাব লাগে কিবা কিবি পেটৰ প্ৰব্লেম হৈ যায় একদম দিগদাৰ হৈ যায় মানে মই গুৱাহাটীত 2 দিনমান থাকিব পাৰোঁ আৰু তাতকৈ বেছি থাকিলে মোৰ মানে একদম অশান্তি লাগে কামৰ কাৰণেহে থকা হয় আৰু মোৰ মানে একদম বেলেগ ধৰণৰ অশান্তি লাগে মই মানে এই আমাৰ শিৱসাগৰ কেপি চাৰিআলিতে আড্ডা মাৰি মই ভাল পাওঁ ইয়াত ভাল নালাগে কামৰ কাৰণেই ভাল লাগে বাছ আৰু মোৰ যিখিনি দাদাসকল আছে আমাৰ ওচৰৰ ছিনিয়ৰ চবেই মোক সহায় কৰে চবেই ছাপৰ্ট দিয়ে আৰু মোক গালিও দিয়ে সিহঁতে কিবা ভুল কৰিলে আৰু সেই দাদাহঁতৰ প্ৰায় আমি মানে বন্ধু নিচিনা কিন্তু মানে মোক যথেষ্টখিনি তেওঁলোকে ছাপৰ্ট দিয়ে বহুত আগতে এখন টক শ্ব' চাইছিলোঁ মই আপোনাৰ লগত এজন বিধায়কক খুব মানে বাক বিতণ্ডা খুব চলি আছিলে ৰূপজ্যোতি কুৰ্মীৰ লগত এইবিলাকতো থাকিবই আৰু আমি আমাৰ কথাখিনি কৈছোঁ এটা কথা মোৰ জানিব মন আছে মাজতে মই কথা কৈ দিছোঁ এই যে টক শ্ব'বিলাকত যে কাজিয়া লাগে তাৰপিছততো আকৌ নৰ্মেল হৈ যায় তেওঁলোকৰ লগত সম্পৰ্ক ভালেই থাকে নেকি নে দেখাবলৈ নেকি না মই সেইদিনা ৰূপজ্যোতি কুৰ্মীৰ লগত যিখন মোৰ মানে যুক্তি তৰ্ক হৈছিলে তেওঁ ষ্টুডিঅ'ত নাছিলে তেওঁ মৰিয়নিৰ পৰা লাইভ আছিলে আৰু মই সেইবাৰে আৰু টক শ্ব'তে তেওঁক দেখা তাৰপিছত মই নাই পোৱা এনেই মানে মোৰ জানিব মন গৈছে ধৰি লওক এতিয়া ধৰি লওক টক শ্ব'বিলাকত যে কাজিয়া লাগে তাৰপিছত আকৌ ঠিক হৈ যায়নে নে মানুহক দেখাবৰ কাৰণে কৰিলে ঠিক আছে বাৰু সেইটো মানে ক্ষোভটো উজাৰিলে তাৰপিছত আকৌ ষ্টুডিঅ'ৰ পাছত ভাল হৈ যায় এনেকুৱা হয় ন মোৰতো এনেকুৱা হোৱা নাই মই যি কৈছোঁ আৰু মুখামুখিয়ে মই বেলেগৰ কথাটো নাজানিম কিন্তু মই যি কৈছোঁ আৰু মুখামুখিকৈ কৈছোঁ আৰু সেইদিনা টক শ্ব'টো মানে একচুৱেলি ৰূপজ্যোতি কুৰ্মী তাত অহা কথা নাছিলে তাৰপিছত হঠাৎ তেখেতক লোৱা হ'ল গম পাইছোঁ এইবোৰ মানুহে দেশ চলাই আছে কি ক'ব ক'বলগীয়া একো নাই আৰু হয় নহয় বাকী মই এটা একদম গুৰুত্বপূৰ্ণ কথা সুধিব বিচাৰোঁ বৰ্তমান যি চৰকাৰ আছে ৰুলিং পাৰ্টি যি আছে ধৰি লওক তাৰ এগেইনষ্টত যিটো অপনেণ্ট পাৰ্টি হয় সদায় ষ্ট্ৰং হ'ব লাগে যাতে সেই ৰুলিং পাৰ্টিটোৱে পূৰা এক্টিভলি কাম কৰিব পাৰে ইলেকশ্যনৰ সময়ত তেওঁ এক্টিভলি যে পূৰা একদম কম্পিটিশ্যন তাগৰা কম্পিটিশ্যন হৈ থাকক আপুনি ভাবেনে বিজেপিৰ এগেইনষ্টত অপনেণ্ট পাৰ্টিটো ষ্ট্ৰং আছে বুলি বৰ্তমান সময়ত চাওক বিজেপিক এটা কথা স্পষ্টকৈ কৈ দিছোঁ বিজেপিক যদি হৰুৱাব পাৰিব বিল আছি থানাই পাৰিব আমি ইচ্ছা কৰিলে আপাৰ আছামত বিজেপিক টচ নচ কৰি দিব পাৰোঁ আৰু সেইটো বিল আছি থানাই অসমে কৰি দেখুৱাব আপুনি এইটো যোনদিনা ইতিহাস লিখিব সেইদিনা এইটো কথা আপুনি গম পাব কাৰণ আমি এইটো জানো যে অসমৰ খিলঞ্জীয়া মানুহৰ আমাৰ ওপৰত বিশ্বাস আছে আৰু এইকেইদিনত যিখন নাটক কৰিলে অসমৰ প্ৰত্যেক খিলঞ্জীয়া মানুহে আমালৈ ফোন কৰিছে কি হৈছে অসমত আমি ক'ত জীয়াই থাকিম সুধিছে আমাক মানুহে আৰু আমি অতি শীঘ্ৰে এটা সিদ্ধান্ত ল'ম আৰু বিজেপিৰ বিৰুদ্ধে জোৰদাৰ গতিত আমি প্ৰচাৰ কৰিম এটা ইণ্টাৰভিউত চাইছিলোঁ আপুনি কৈছিলে মই বেলেগক ৰজা বনাই ভাল পাওঁ কিন্তু মই নিজে ৰজা নবনো কিয় আপুনি ৰজা নবনে ৰজা হ'বলৈ মন নাই
মই ৰজা বনোৱা মানুহে চবক ভগৱানে চব মানুহকে কিছুমান কিবা কাম দি পঠিয়ায় আমাক সেইটো কাম দি পঠিয়াইছে আপোনাৰ চাগে এইবিলাক মানে ধৰি লওক সংগঠনৰ কেলকুলেশ্যনটো এনি টাইম মাথাত থাকিবই ন ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুৱালৈকে আৰু আমি সংগঠনটো খুব কষ্টকে আমি সংগঠন কৰিছোতো আজি পৰ্যায় বিলাসী থানা আজি অসমৰ আটাইতকৈ শক্তিশালী সংগঠন আৰু সেই পৰ্যায়টো পাবলৈ আমাৰ বহুত ল'ৰা ত্যাগ আছে বহুতৰ কিবা কিবি আছে ৰন্তুদা ত্যাগ আছে হৰৰ ত্যাগ আছে হৰয়তো গোটেই নিজৰ কম্পিউটাৰ ইনষ্টিটিউটটোকে বিকি দিলে বিলাসী থানা কৰিবলৈ 35-40টা কম্পিউটাৰ আছিলে তাৰ এনেকুৱা কথা বহুতে বহুত ত্যাগ আছে নৱদ্বীপ দাৰ ত্যাগ আছে বহুতৰ আৰু আমাৰ প্ৰাক্তন সভাপতিও ত্যাগ আছে গোবিন্দ দাৰ এতিয়া আমাৰ হেমন্ত দা সভাপতি আছে তেওঁ বহুতখিনি ত্যাগ কৰিছে আৰু সেইফালৰ পৰা ভাল লাগে আৰু হয় যেহেতু নিৰ্বাচন আহি আছে চ' আপুনি কোন জিকিব বুলি ভাবে মই প্ৰথম কথা আমি বিলাসী থানা অসম বিজেপি আমি এগেইনষ্ট তাত বেলেগ কথা নাই আৰু আমি বিজেপি হৰাটো বিচাৰোঁ বিজেপি জিকিলে আমি হাৰিলোঁ আৰু কথাটো সেইটো কিন্তু আমি হৰুৱাবলৈ ট্ৰাই কৰিম বুজি পাইছোঁ জোৰদাৰ গতিত ট্ৰাই কৰিম হাৰিলোঁ এখন যুদ্ধ কেতিয়াবা জিকিম কেতিয়াবা হাৰিম সেইটোৱে কথা এতিয়া মানে যিহেতু নিৰ্বাচন আহি আছে চ' কিছুমান কথা মই দেখিছোঁ দেই মই নাজানো জাষ্ট মানুহৰ মুখে মুখেও মই কিছুমান কমেণ্টতো বা দেখিছোঁ ধৰি লওক এতিয়া চাইল্ড মেৰেজৰ ওপৰতো গুৰুত্ব দিছে ফেব্ৰুৱাৰীৰ পৰা কাম হ'ব বুলি কৈছে আৰু পলিগেমি বেন কৰিছে বুলি এইখিনি মানে তেওঁ ডিচিশ্যন লৈছে আৰু চৰকাৰৰ ফালৰ পৰা চ' মানে ইলেকশ্যন অহাৰ কাৰণে এইটো এটা এজেণ্ডা নে কি কেনেকুৱা ধৰণৰ চাগে বুলি ভাবে আমি সদায় সমাজৰ উন্নতিটো আমি শিক্ষা ব্যৱস্থাত চাব লাগিব আমি স্বাস্থ্য খণ্ডত চাব লাগিব হয় নহয় আমি এইকেইটা বস্তুত যেতিয়ালৈকে শিক্ষা স্বাস্থ্য আৰু অৰ্থনীতিত আমি জোৰদাৰ হ'ব নোৱাৰোঁ তেতিয়ালৈকে এইবিলাক কৰি লাভ নাই আজি চৰকাৰে এটা নিয়ম বান্ধিয়ে দিছে বিয়াৰ এটা বয়স বান্ধি দিছে আৰু সেই বয়সটো নেমানিলে এনেও জেল হ'ব আকৌ সেইটো আইন বনাব নালাগে ন সেই বয়সটো নেমানিলে এনেও জেল হ'ব সেইটো আকৌ এক্সট্ৰাকৈ আইন বনোৱা এইবোৰ এটা নিয়ম বনাই দিয়াৰ পিছত আকৌ আইন বনাই নি আৰু এটা দেখো যে ধৰি লওক আইনটো বহুতেই বনিছে কিন্তু মানুহ কিছুমানেতো নামানে উলংঘা কৰিছে নেমানে এতিয়া বিজেপি মানুহৰ কাৰণে আইন নাই বিজেপি মানুহে যি ইচ্ছা তাকে কৰিব পাৰে আইন আমাৰবোৰৰ কাৰণে আছে বাকী আপোনাক জীৱনত কোনোবাই ধোকা দি পাইছেনে বহুত বেয়াকে যিকোনো প্ৰেমৰো হ'ব পাৰে বেলেগ হ'ব পাৰে ধোকা মানে মই হ'লে ঠগেই খাওঁ মই আৰু মোৰ কি হয় মই মানুহক ক'ব নোৱাৰোঁ এই মানুহটোৱে মোক ঠগি আছে বুলি মই গম পাওঁ কিন্তু মই তাক ক'ব নোৱাৰোঁ নাই মোৰ মানে মনে নকয় মই যা কি কৰিছ মোৰ ক'বলৈ নাই কেনেকুৱা ধৰণৰ ধোকা দিছে এনে আপোনাক এই চব ক্ষেত্ৰতে মই বহুত ক্ষেত্ৰত ঠগ খাইছোঁ পইচা ক্ষেত্ৰত খাইছেনে বোলে পইচা ধাৰ পইচাটোতো মোৰ আকৌ কি হয় মই কেতিয়াবা মানুহক যদি পইচা দিবলৈ থাকে মই মানুহটোক নিদিয়ালৈকে মানে মোৰ শান্তি নালাগে মনটো আৰু মোক আকৌ যিকেইটা দিবলৈ থাকে সেইকেইটা পইচা কথা নলিয়াই এইটো হয় আপুনি ক'বও নোৱাৰে দিয়া মই নকওঁ লাজ লাগে ন মই মানে নকওঁ আৰু মোৰ পিছে ইমান বেছি কাৰো লগত আজিলৈকে পইচা লেনদেন হোৱা নাই কেতিয়াবা 10,000-5,000 টকা লেনদেন হৈছে এনেই বাকী ইমান মানে হাজাৰ লাখত মোৰ লেনদেন হোৱা নাই বাকী আপোনাৰ পত্নীৰ বিষয়ে লাষ্টত কিবা এষাৰি কৈ থৈ যাওক আৰু মাৰ বিষয়ে মা মোৰ খুব সাহসী মহিলা আৰু মোৰ পত্নীও সাহসী কিন্তু মানে মাহঁতে আগৰ পৰা এক্সপিৰিয়েঞ্চটো দেউতাহঁতক পুলিচে ধৰি নিয়ে হেৰি কৰা তাই অকণমান চিন্তিত হয় কিন্তু তথাপিতো তাই জাতীয়তাবোধ আছে একেবাৰে নথকা নহয় আৰু তাই খালি খানা বুলি ক'লে বেয়া খং উঠে মই ঘৰত প্ৰায়ে ভাত নাখাওঁ যে আজি খানা কাইলৈ খানা তাই সেইটো ক'লে খুব খং উঠে আৰু তেনেকৈ আৰু ভালকৈ চলি আছে ঠিক আছে কিমান সময় আছে আমাৰ 1 ঘণ্টা হ'ব হ'ল আমি বহুত কথা পাতিলোঁ কিন্তু সঁচাকৈ আৰু বহুত কথা পাতিবলৈ থাকিছে একদম কথা পাতিলে ওলাই গৈ থাকে সঁচাকৈ বহুত ভাল লাগিল আপোনাৰ লগত কথা পাতি ভাল লাগিল মই তোমাৰ শ্ব' আগতেও চাওঁ ভাল লাগে আগবাঢ়ি যোৱা ধন্যবাদ বিলাসী থানা মঞ্চৰ পৰা তোমালৈ আশীৰ্বাদ থাকিল কৰি যাওঁ আৰু আপোনালোকে ছাপোৰ্ট কৰিব একদম নিশ্চয় আমাৰ প্ৰত্যেক খিলঞ্জীয়া মানুহৰ প্ৰতি সমৰ্থন আছে হয় আপোনালোককো বহুত শুভেচ্ছা একদম কাম কৰি যাওক আৰু ধন্যবাদ বাকী কেনেকুৱা পাইছে এপিছডটো আপোনালোকে কমেণ্ট কৰি জনাব আৰু যিসকলে ফেচবুকত চাই আছে ভিডিঅ'টো বহুত শ্বেয়াৰ কৰিব আৰু যিসকলে ইউটিউবত চাই আছে যদিহে ভাল লাগিছে তেতিয়াহ'লে আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব